3, 2, 1. গাঁৱত যে লগ পাইছিলোঁ ৰূপহীহঁতৰ ঘৰত সেই ছোৱালীজনী ইমান মৰম লগাও কামে বনে ইমান চোকা সাদৰী ছোৱালী আমাৰ মনলৈকে বিয়া কৰাই নিব লাগিব বেচেৰীজনী দুখীয়া ঘৰ ছোৱালী সঁচাকৈ উদ্ধাৰ কৰিব পাৰিলে যে বৰ সুখী হ'ম মই মোৰ যদি ঘৰখনত বোৱাৰীকৈ আনো নহয় বেলেগ মৰম কৰিম আকৌ দেই মই মনক আজিয়ে কৈ দিওঁ ছোৱালীজনীৰ কথা তাৰ বিয়াখনো সোনকালে পাতি দিওঁ মানেনো কি আৰু তাৰো বয়স হৈছে নহয় গাঁৱৰ পৰাই ছোৱালী এজনী আনিম বেচেৰী ছোৱালীজনীক দেখি মোৰ সেইদিনাই পচন্দ হৈ আহিলে যে আমাৰ মনলৈ তাইকে আনিব লাগিব বোৱাৰী কৈ মন বেটা এফালে হাচোন কোৱা মা মই অফিচ ওলাইছো তেনেকে কোৱা কথা নহয় হেও ওচৰলৈ আছোন ওচৰলৈ কি হ'লনো একেবাৰে অফিচ যাব সময়তে তোমাৰ ইমান ইম্পৰ্টেণ্ট কথা ওলাই নে বাৰু কোৱা পটাপট চামন মই যে সেইদিনা পেহীহঁতৰ গাঁও ঘৰলৈ গৈছিলোঁ তাত যে বুজিছ নাই ইমান সাদৰী ছোৱালী এজনী আছে ছোৱালীজনী দুখীয়া ঘৰৰ মানে আৰু তাইৰ মাক বাপেক নাই তাই দদাইকহঁতৰ লগত থাকে তাকো এতিয়া দদাইকো বৃদ্ধ হৈ আহিছে নহয় তাকে বোলো তাইৰ নাম পৰীক তোলৈ বিয়া কৰি আনিম বুলি ভাবিছোঁ মানে এইখন ঘৰত আৰু বোৱাৰী কৰি আনিম বুলি ভাবিছোঁ তোলৈ বুজিছ বৰ ভাল ছোৱালী সকলোবিলাক কামে বনে কথাই বতৰাই বৰ ভালো ছোৱালীজনী গাঁও খুব ফুটবা মই ছোৱালী নিবলৈ নাই দেই সেনেকুৱা ছোৱালী তুমিহে বাৰু কিনো অকল ছোৱালী কথা কৈ থাকা নোৱাৰো মই সেই গাঁৱৰ সেনেকুৱা ছোৱালী আনিবলৈ একো কৰিব চৰিব নাজানিব অকৰা মকৰা কথা বতৰা পাতিব জানে তুমি এনে জানিলা আৰু এদিন লগ পাই কি গাঁও ছোৱালী হ'ল বুলিয়ে কি অকৰা মকৰা বুলি ভাবিছ যে আজিকালি ছোৱালী তেনেকুৱা নহয় বুজিছ তাই পঢ়া শুনাও ভালে আছিলে ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া আৰু দদাইকহঁতে পঢ়াব নোৱাৰে আৰু বুজিছ সেয়েহে ভাবিছোঁ তাইক এখন ঘৰলৈ বিয়া কৰি আনো তোৰো এতিয়া উপযুক্ত বয়স হৈছে তই তেনেকৈ কথাবোৰ নকবিচোন বুজিবলৈ চেষ্টা কৰ অকল একেবাৰে টাউনৰ ছোৱালীহে যেনিবা স্মাৰ্ট হয় গাঁৱৰ ছোৱালীও স্মাৰ্ট হয় বুজিছ তেনেকৈ নাভাবিবি নোৱাৰো মই সেই গাঁৱৰ পৰা মই গাঁও ছোৱালী বিয়া কৰিব নোৱাৰো মই টাউনৰ ছোৱালীহে বিয়া কৰাম তই এতিয়া মোৰ কথাও নুশুন হ'ব দে মাৰৰ কথা শুনিব নালাগে আজিৰ পৰা তেনে মাৰক একো কথাই নুসুধিবি তই একো কথাই সুধিব নালাগে যা নিজৰ মতে কৰ মা তুমি নেমাতিবি তই মা বুলি তই নামাতিবি আজিৰ পৰা মাৰ নাই বুলিয়ে ভাবিবি বুজিছ মোৰ কথা নুশুন নহয় হ'ব মা তুমি যি ভাল দেখা তাকে কৰা মই এতিয়া অফিচ যাওঁ জানোৱে মোৰ ল'ৰাই যে মোৰ কথা শুনিব বুলি তেনে মনলৈ তাইকে আনিব লাগিব বোৱাৰী কৰিব লাগিব মই এতিয়া কাইলৈ পৰহিলে মানে আমি দুইটাই যাবই লাগিব ছোৱালী ঘৰলৈ বেছি দেৰি কৰি নাথাকোঁ আৰু বিয়াখন সোনকালে পাতি দিব লাগিব সঁচাকৈ পৰীক যে মই যে এইখন ঘৰলৈ বোৱাৰী কৰি আনিবলৈ পালে বৰ সুখী হ'ম মোৰ ল'ৰাটোৰ কাৰণে বৰ উপযুক্ত ছোৱালী হ'ব পাই ল'ৰাজনীও বৰ কামে বনে কথাই বতৰা ইমান ভাল ছোৱালী ক'ত আৰু এনেকুৱা এজনী ছোৱালী পাম আমাৰ ল'ৰাই আকৌ টাউনৰ ছোৱালীহে বিয়া পাতিব হেনো আইও একেবাৰে টাউনৰ ছোৱালীহে স্মাৰ্ট আৰু গাঁৱৰ ছোৱালী ইমান অকৰা মকৰা বুলি ভাবিছে সি যে ল'ৰা আৰু দেই এতিয়া যি কি নহওক মান্তি যে হৈছে তাকে ভাল লাগিছে মুঠতে ইয়াক বিয়াখন সোনকালে কৰাই দিব লাগিব মন দেখিছ কিমান ভাল ছোৱালী পাইছ তই দেখিছ এনেকুৱা এজনী ছোৱালী পাবলৈ ভাগ্য লাগিব কিমান সাদৰী অহাৰ পৰাই কিমান যে আলপৈচান ধৰিছে হ'ব এতিয়া আৰু তাইৰ কথা ইমানকৈ কৈ থাকিব নালাগে ব'লা বহুত সময় হ'ল নহয় ইয়াত আৰু ভাত পানী খাই দেৰি কৰি নাথাকোঁ খুৰীহঁত যায়গৈ নেকি ভাত খাই যোৱাহেঁতেন ভাল পালোহেঁতেন পৰি ভাত নাখাওঁ দিয়া একেবাৰে বোৱাৰী হাতেৰে ভাত খাম বুজিছা আৰুনো কেইদিনো আছে 5 দিনমানৰ পাছত তোমাক লৈ যামহি নহয় একেবাৰে ঘৰখনৰ বোৱাৰী হাতেৰেহে ভাত খাম আৰু বুজিছা এতিয়া আমি গৈ থাকোঁ মানে বাবা অফিচত কাম আছে তুমি আৰু খুৰী বুলি ক'ব নালাগে মা বুলিয়ে ক'বা মা মই জানো আপোনালোকৰ ঘৰৰ বোৱাৰী যোগ্য হ'ম এই দুখীয়া ঘৰৰ ছোৱালীজনী মোক ধনী দুখীয়া বিচাৰ নালাগে বুজিছা ছোৱালীজনী মুঠতে মোৰ বোৱাৰীজনী ভাল হ'লেই হয় আৰু মানে মোৰ বোৱাৰীজনীয়ে ঘৰখন ধৰি খাব পৰা এজনী বোৱাৰী সাদৰী বোৱাৰী হোৱাটোহে বিচাৰোঁ তেনেকুৱা ছোৱালী পাবলৈ বহুত ভাগ্য লাগিব বুজিছা কিন্তু তোমাক পাইছোঁ তুমি মোৰ ঘৰৰ বোৱাৰী হ'লে বৰ সুখী হ'ম মা ব'লা মোৰ অফিচলৈ দেৰি হ'ব বাবা তোক মই পৰীৰ আগতে কৈছোঁ তোৰ পৰীক পচন্দ হৈছেনে মা তোমাৰ পচন্দৰে মোৰ পচন্দ
আৰু পৰি মনক তোমাৰ পচন্দ হৈছেনে? মা, আমাৰ নিচিনা দুখীয়া মানুহৰ কিনো পচন্দ অপচন্দ আছে। ভাগ্যই যি মিলায়, সময়ে যি মিলায়, তাকে মানি ল'ব লাগিব। আপোনালোকে যদি আপোনালোকৰ ঘৰৰ মোক বোৱাৰী কৰিব বিচাৰে, মোৰ তাত কোনো আপত্তি নাই। হ'ব থোৱাও, অকল দুখীয়া বুলি মনত দুখ কৰি নাথাকিবাচোন। হ'ব দিয়া, আমি গৈ থাকোঁ। তোমাক কিন্তু আৰু 5 দিনমানৰ পাছত লৈ যামহি আকৌ দেই। একেবাৰে বোৱাৰী কৰিহে নিমলৈ আহিম আৰু। এতিয়া আমি গৈ থাকোঁ দিয়া। আহিছোঁ পৰি। মা, আহিছোঁ দেই, ভালে থাকিবা। একো কথাই চিন্তা কৰি নাথাকিবা। আমাৰ ঘৰত একো কষ্ট নোপোৱা। মুঠতে মোৰ একেবাৰে মৰমৰ বোৱাৰী হ'বা, বুজিছা? ছোৱালীৰ দৰে ৰাখিম। ঠিক আছে মা, নকৰোঁ বাৰু দুখ। মাগৰাকীটো ভালেই যেন লাগিছে, কিন্তু মন কেনেকুৱা হ'ব বাৰু? মোক বুজি পাবনে? মুঠতে আহি থকা দিনকেইটা যাতে ভালে ভালে যায়, তাকেহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নাজানো আৰু বোৱাৰী জীৱনটো কেনেকৈ পাৰ হয়। জীয়ৰী কালটোতো কিমান দুখেৰে পাৰ কৰাইছোঁ। মা দেউতাকটো হেৰুৱালৈ, এতিয়া খুৰাও বৃদ্ধ হৈ আহিছে। নাজানো কি হ'বলৈ গৈ আছে। মুঠতে মোৰ বোৱাৰী কালটোও যেন, সংসাৰখনো যেন ভালদৰে ভগৱানে চলাই নিয়াটোহে মই বিচাৰোঁ। তাকে প্ৰাৰ্থনা কৰিছোঁ। এনেদৰে কেইদিনমানৰ পাছত পৰি বিয়া হৈ আহিল। কিন্তু মনে তাইক ভাল নাপায়, কাৰণ মনৰ মন আছিল টাউনৰ ছোৱালী বিয়া কৰাবলৈ। মাকৰ কথা মতেহে সি বিয়া কৰালে। কিন্তু মাকে তাইক বৰ মৰম কৰে, শাহুৱেকে নিজৰ ছোৱালীৰ দৰে মৰম কৰে। মা, আপুনি যে পৰিছিলে নহয়, হাতখন বেছিকৈ বিষায় নেকি? যদি বেছিকৈ বিষায় তেন্তে কৈ দিব মনক, মেডিকেলৰ পৰা আহিবগৈ। আইঅ' মোৰ বোৱাৰীজনী, সেইটো কথাও তোমাৰ ইমান মনত আছে। 4 দিন 5 দিনেই হ'ল। হ'ব আৰু দিয়া, মোৰ ইমান বিষ হোৱা নাই নহয়। তুমি যে ভাল কথাটো মনত আছেও। তোমাৰ যে এইখিনি মৰম পায়ে মই বহুত সুখীও। তুমি যে মোৰ সৰু সৰু কথাবিলাকে ধ্যান ৰাখা। সঁচাকৈ তোমাৰ নিচিনা এজনী বোৱাৰী পাইছোঁ, বৰ ভাগ্যৱানো মই। আৰু মা, ময়োতো সুখী, আপোনাৰ দৰে মা এগৰাকী পাইছোঁ। সৰুতেতো মাক হেৰুৱালোঁ, সেইখিনি মৰমটো নাপালোৱে, আপোনাৰ পৰা পাইছোঁ। সেয়াই মোৰ বাবে বহুত। হ'ব বাৰু দিয়া, এইবোৰ কথা কৰি মনটো দুখ কৰি নাথাকিবা। ময়ে আছোঁ নহয়। মই তোমাক কোনোদিন কষ্ট পাবলৈ নিদিওঁ, বুজিছা? জীয়াই থকালৈকে মই তোমাক নিজৰ ছোৱালীৰ দৰে ৰাখিম। পিছে আজি কি ৰান্ধিম বুলি ভাবিছা? মা, আপুনি যে এদিন মোক কৈছিলে ঢেকীয়া, ঔটেঙা, মাছ, সৰু মাছৰ লগত জোলকণ খাই আপুনি বৰ ভাল পাওঁ বুলি কৈছিলে নহয়। তাকেহে ৰান্ধিম বুলি ভাবিছোঁ মা। হয় নেকি? আজি তেন্তে মোৰ প্ৰিয় আঞ্জাখন তোমাৰ হাতেৰে খাবলৈ পাম। যোৱা, তুমি ৰান্ধাগৈ। মই আগফালে কাপোৰকেইটা ধুইছিলোঁ নহয়, আগফালে মেলি দিওঁগৈ। ঠিক আছে মা। যাওঁ, সুধোগৈ মনে বা কি খাই ভাল পায়। মনে যি ভাল পায় তাকে ৰান্ধি দিব লাগিব। হেৰা, আপুনি আজি কি খাব? মানে আজি মই ভাবিছোঁ ঔটেঙা, মাছ আৰু ঢেকীয়া দি বনাম বুলি ভাবিছোঁ। মানে মায়ে খাই ভাল পায় যে টেঙা জোলখন। আপুনি খাই ভাল পায়নে? মই তোমাৰ শাক ভাতৰ লিষ্ট দিবলৈ বাহিৰলৈ ওলাই অহা নাই, মই নিজৰ কামত ওলাই আহিছোঁ। মোক সেইবোৰ কথা সুধি নাথাকিবা। যোৱা, মাৰ মৰমৰ বোৱাৰীহে, তুমি মোৰ মৰমৰ পত্নী নহয়। মাক কি ৰান্ধি দিয়াগৈ। মোক একেবাৰে মাছৰ টেঙা জোল খাব বিচাৰিছে। নাখাওঁ মই। তোমাৰ হাতেৰে মোৰ একো খোৱা ইচ্ছাহে নাই, একো ইচ্ছাই নাই মুঠতে। কি হ'লো? আপুনি যে কথাবিলাক এনেকৈ কয়, মোক আপুনি ভাল নাপায়? নাপাওঁ মই তোমাক ভাল। একমাত্ৰ মাৰ ইচ্ছা মতেহে মই বিয়া কৰাইছোঁ। মোৰ এইখন বিয়া পাতিবলৈ কোনো ইচ্ছা নাই। মই এনেকুৱা গাঁৱৰ পৰা ছোৱালী আনিম বুলি মই কোনোদিন ভবাই নাই, আৰু মোৰ ইচ্ছাও নাছিল। মোৰ মন আছিল টাউনৰ পৰা এজনী মডাৰ্ণ ছোৱালী বিয়া কৰা। এনেকুৱা গাঁৱৰ খুকুতৰ পৰা বিয়া কৰা আনিলোঁ যে। মুঠতে এতিয়া মই দুখী। তুমি মোৰ পত্নী কেতিয়াও হ'ব নোৱাৰা, আৰু মোৰ কাষ এদিনো চাপিবলৈ চেষ্টা নকৰিবা। যেনেকৈ আছা দূৰে দূৰে সেনেকৈ থাকিবা, আৰু মোক স্বামী হিচাপে মোৰ পৰা একো মৰম পাবলৈ ইচ্ছা নকৰিবা, আৰু কোনোদিন নোপোৱা, কৈ দিছোঁ। আপুনি কিয় তেনে মাৰ আগত মোৰ কথা কৈছিল যে আপোনাৰ মোক পচন্দ হৈছে বুলি কিয় কৈছিলে? যদি পচন্দ হোৱা নাছিল কৈ দিব লাগিছিলে মাক কিয় মিছাতে আপুনি সান্তনা দিবলৈ ইমান ডাঙৰ এটা কাম কৰিবলৈ আগবাঢ়ি গ'ল? বিয়াৰ দৰে এটা ইমান ডাঙৰ সিদ্ধান্ত লৈ পেলালে। কিয় আপুনি মোক এনেকুৱা কৰিছিলে? হা, আপুনি মোক যদি পত্নী বুলিয়ে নাভাবে, তেনে মই কিয় বিয়া হৈ আহিলোঁ এইখন ঘৰলৈ? কৈছোঁ নহয়, তুমি মোক কেতিয়াও নিজৰ স্বামী হিচাপে নোপোৱা,
আৰু ময়ো তোমাক নিজৰ পত্নী বুলি নাভাবোঁ কৈ দিছোঁ হ'লে এইখন ঘৰত মুঠতে তুমি মোৰ বাবে এজনী কাম কৰা মানুহে বুলিহে মই ভাবোঁ মাৰ বাবে তুমি বোৱাৰী হ'ব পাৰা কিন্তু মোক তোমাৰ স্বামী হিচাপে কাষৰত নোপোৱা কৈ দিছোঁ আৰু মোৰ পৰা একো আশা নকৰিবা কি আপুনি মোক তেনেকৈ ভাবে এইখন ঘৰত কাম কৰা মানুহ হিচাপে আপুনি মোক ভাবে অঁ মই সেই বুলি ভাবোঁ মই তোমাক কেতিয়াও নিজৰ পত্নী হিচাপে মই ভাবিব নোৱাৰোঁ আৰু মাক কৈ দিবা মই ভাত নাখাওঁ বুলি বাহিৰত খাম বুলি কৈ দিবা আৰু মই যি ক'লোঁ এইবিলাক কথা মাক নক'বা কৈ দিছোঁ যদি শুনা পাওঁ নহয় মাৰ পৰা কি কৰিম সেইটো কল্পনাও কৰিব নোৱাৰিবা তুমি হ'ব নকওঁ দিয়ক মাক মই কষ্ট দিব নিবিচাৰোঁ মাক মই কেতিয়াও কষ্ট নিদিওঁ কেতিয়াও নিদিওঁ মোক গাঁও ছোৱালী বিয়া কৰাই দিছে এওঁ মোক কি কথা কৈ গ'ল এওঁ এইবিলাক মিছাকৈ কৈছে নি বাৰু নাই কিয় মিছাকৈ ক'ব এইবিলাক কথা মই কি কৰিলোঁ বাৰু মোৰ জীৱনটো মই বিয়া হৈ বৰ ডাঙৰ ভুল কৰিলোঁ নেকি বাৰু নাই এদিন বুজি পাব মই নীৰৱে ৰৈ থাকিম তেওঁ মৰমৰ মাত এষাৰ পাবৰ বাবে তেওঁ মোক যিদিনা তেওঁ মোক মৰম কৰিব মৰমেৰে ক'ব তুমি মোৰ মৰমৰ অৰ্ধাংগিনী সেইদিনা মই বহুত সুখী হ'ম মই মাক কৈ দিওঁ নি বাৰু যে এওঁ মোক নিজৰ পত্নী বুলি ভাবিবই পৰা নাই নকওঁ সময়লৈ মই অপেক্ষা কৰোঁ নিশ্চয় এদিন সময়ত এওঁ মোক বুজি পাব নিজৰ পত্নী বুলি আঁকোৱালি ল'ব তেওঁ হয়তো এতিয়া খং উঠি আছে মই মাক কষ্ট দিব নোৱাৰোঁ মই মাক এইবিলাক কথা কৈ কষ্ট আৰু নিদিওঁ এই বৃদ্ধ মানুহগৰাকীক মই কষ্ট দিব নিবিচাৰোঁ লাগিলে মই নিজেই কষ্ট পাই থাকোঁ